মই পবিত্ৰ সদনক জনাব খুজিছো যে আমাৰ লোকসভাত ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে বিটিআৰলৈ এক মূলভূত পৰিৱৰ্তন আনিব প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছো যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশনৰ পৰা 6 শিডিউললৈকে টকা হা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছো যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউল খেনিলৈ ডাইৰেক্ট ফান্ড ফ্লো হয় আৰু আমি ভাবো যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ সিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিসি আৰু মিউনিসিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰো ইট শুড বি স্লো ইট শুড বি স্টেডি যদি গাড়ীখন জোৰে চলাব খুজু ই এক্সিডেন্ট হ'ব কাৰণ দিস ইজ এ ভেৰি সেনসিটিভ এৰিয়া লাহে 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 যোৱাকালি আসুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে চাৰি সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছো নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নকব আমি সেই ৰাস্তাত নাযাওঁ বিকজ উই ওয়ান্ট টু টেক এভৰি ষ্টেপ উইথ কশন যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশ্বিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছো আই এম বিং এ পলিটিক্যাল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই উই ওয়ান্ট টু টেক এভৰি ষ্টেপ লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপসুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াও কৈ আছিল সকলোৱে কৈ আছিল আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেন্ট হৈ আছে আমি সকলে জনা উচিত ভুটানত গেলেফু মাইন্ডফুলনেছ সিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব গৈ আছে ভুটানৰ ৰজাই আশা কৰে যে ই সিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব তাৰ অকল ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টতে তেওঁলোকে প্ৰায় 8000 কোটি টকা খৰচ কৰিব খুজিছে and total investment in Gelefu will be more than 1 lakh crore ভুটানৰ মোৰ যাত্ৰাৰ পিছত ভুটানৰ ৰজাই মোক কৈছে যে গেলেফুত সুপাৰ ৰিচ সকল আহি থাকিব উদ্যোগ কত কৰিব ব্যৱসায় কত কৰিব ভুটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক এতিয়া আমি সিদ্ধান্ত লৈছো যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত লব পাৰো আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা